অনন্ত শয্যাত স্বয়ং অনন্ত শক্তি বিৰাজমান। আহা, আমি সকলোৱে পৰম ব্ৰহ্মক আৰাধনা কৰি এই সংকটৰ পৰিত্ৰাণৰ উপায় বিচাৰো। ওম পৰম ব্ৰহ্ম, ওম পৰম বিশ্বগুৰুম, ওম জগদ্ধাৰম। হে অনন্ত অশ্ৰুত পৰম ব্ৰহ্ম সৰ্বদষ্টা পিতা, আছে এটি নিবেদন আমাৰ কৰো অৱগত। পাপৰ ভৰে বসু যাব খোজে মহাৰসাতলে, তুমি বিনে নাইকেও উপায় দিওঁতা। ৰক্ষা কৰা হে নাৰায়ণ, অধৰ্মক নাশ কৰি পুনৰ স্থাপন কৰা উৰ্বি তোমাৰ। সত্য প্ৰতিষ্ঠানে ধৰণীক উদ্ধাৰ কৰা পাপ বুকুৰ পৰা, অনাচাৰ বেবিচাৰ অত্যাচাৰ ৰুধি ধৰণীৰ দুখৰ বোজা লাঘৱ কৰা হে নহলে ধৰি ৰুদ্ৰৰূপ চতুৰ্দিশে বিদ্যময় পৰিমাৰম্ভ সংঘাৰী তৰুতী নপৰ্বত আছে। হেতু নাৰায়ণ পৰুৱাহন জাগা হে নাৰায়ণ, ৰক্ষা কৰা ধৰণী তোমাৰ। অপেক্ষা কৰা হল সময়ৰ, বৰ্তমান সময় সমাগত। ধৰণী আৰু চিন্তাৰ কাৰণ অনতি বিলম্বে তোমাৰ লোকৰ বাৰ্তা পেলাই পুনৰ তোমাৰ বক্ষণ সত্য আৰু ধৰ্মক স্থাপন কৰি এই কাৰ্যৰ বাবে মোৰ প্ৰয়োজন মায়া আৰু নাৰদা। পৃথিৱীৰ বিপুল অধৰ্মৰ প্ৰাদুৰ্ভাৱ দিনে দিনে বাঢ়িব ধৰিছে। সত্য আৰু সুন্দৰৰ অভাৱৰ হেতু ধৰণী আজি লাঞ্ছিত। অত্যাচাৰ আৰু অনাচাৰৰ ভাৰ পাব নোৱাৰি ধৰণী যাব খোজে মহাৰসাতলে। ধৰ্ম প্ৰতিষ্ঠাৰ বাবে মই পৃথিৱীলৈ গৈ মথুৰাধিপতিৰ কক্ষ কাৰাগাৰে অসুৰ সংযোগে নৈমুখী দৰে কৃষ্ণ নাম লৈ জন্ম ললো। তাৰ আগে কংসই মোৰ জ্যেষ্ঠ ভাতৃসকলক হত্যা কৰিব। অষ্টমৰ চিত্ৰকে অনন্ত শক্তিয়ে বসুদেৱে চবকৈ নন্দৰ কিন্তু প্ৰভু ভাবিছে মোৰ নাম নৰসমাজত পূজে যেন সকলোৱে বিধি বিধানে। অনন্ত শয়ন
সদানন্দ পৰম ব্ৰহ্ম। এই কিংকৰ নাৰত কি কামৰ যোগ্য ভক্ত আদেশ কৰে। দেৱৰ পাপৰ বুজা বব নোৱাৰি ধৰণি যাব খোজে মহাৰ কাতলে। ধৰণী ৰক্ষাৰ বাবে দৈৱকীৰ উদৰে জনম লৈ পালিত হ'ব নাৰায়ণ গোপপুৰ নন্দালয়ে। আৰু নন্দ যশোদা আনন্দ বৰ্ধন কৰি দৈত্য দানৱক সংহাৰ কৰি ধৰণীৰ চকু লোটকৰ ধাৰ লাঘৱ কৰিব। তাৰ পাছত ভক্তা সখীসকলৰ মনৰ বাঞ্ছা পূৰণ কৰিম। শেষত কক্ষক বধি বসুদেৱ দৈৱকৰ শৃংখল মোচন কৰি সম্পূৰ্ণ ভূভাৰ হৰণত নিযুক্ত হম। তুমি মোৰ এই কাৰ্যসমূহৰ পৰিচালনাৰ ভাৰ ল'ব লাগিব। প্ৰভু দাসৰ প্ৰতি অপাৰ কৰোণা। ধন্য ধন্য নাৰদ, যাৰ ইংগিতত কৌটি কৌটি বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত হয়। সেয়েহে অনন্ত পুৰুষ কাৰ্যৰ পৰিচালনাৰ ভাৰ নিহিতৰ ওপৰত। নাৰদ, তই ধন্য, তই মহাভাগ্যৱান। আদেশ ললকি এতিয়া বিদায় হে প্ৰভু। নাৰায়ণ নাৰায়ণ নাৰায়ণ। যেতিয়াই পৃথিৱীত অধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়িব তেতিয়াই মই জনম ধাৰণ কৰিম মনুষ্য। সাধু আৰু সত্যবাদীসকলক পালন কৰি দুষ্কৃতি নাশী সংস্কৃতি স্থাপন কৰি যুগে যুগে আৱিৰ্ভাৱ হ'ব। এতিয়া সকলো যোৱা নিজ নিজ কৰ্তব্যত প্ৰতি হোৱাকৈ অনতি বিলম্বে ধৰিত্ৰীৰ চকুৰ লোটকৰ ধাৰ নাশ কৰিম।